নমস্কাৰ লৈ আহিছো এই মুহূৰ্তৰ অন্য এটা খবৰ কংগ্ৰেছৰ সৈতে প্ৰতিবাদৰ অংশ লোৱা অধিবক্তা মৃদুল ইছলামৰ জানাজা সম্পন্ন কৰা হৈছে মৃদুল ইছলামৰ বাসগৃহত আজি এক শোকাকুল পৰিৱেশ আৰু জানাজাত ইতিমধ্যে উপস্থিত আছিল বহু লোক আৰু ইয়াৰ লগতে এপিচিচিৰ সভাপতি ভূপেন বৰাকে আদি কৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত আছিল আৰু এই সকল ব্যক্তিৰ উপস্থিতিত অধিবক্তা গৰাকীৰ জানাজা সম্পন্ন কৰা হৈছে আমি জনাম এই মুহূৰ্তত সবিশেষ আমি জনাইছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছ নেতা মৃদুল ইছলামৰ জানাজাত হাজাৰ হাজাৰ লোক বহু লোক আহি উপস্থিত হৈছে জানাজাত আৰু জানাজাত ভাগ ললে এআইচিচিৰ সম্পাদক মনীষ চৌহান অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাস ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ বিধায়ক জাকিৰ হুছেইন চিকদাৰকে আদি কৰি কেইবাজনো ব্যক্তি প্ৰতিবাদৰ অংশ লৈ প্ৰাণ হেৰুওৱা মৃদুল ইছলামৰ বাবে সকলোৰে শোক প্ৰকাশ ইতিমধ্যে তেওঁৰ জানাজা আজিৰ দিনটো তেওঁৰ নিজৰ গাঁৱত সম্পন্ন কৰা হৈছে আৰু জানাজাত ভাগ লৈছে আজি কংগ্ৰেছৰ কেইবাজনো শীৰ্ষ জ্যেষ্ঠ নেতাই আমি এই মুহূৰ্তত সেই দৃশ্যাংশ দেখুৱাইছো হাজাৰ হাজাৰ লোকৰ উপস্থিতিত আজি অধিবক্তা মৃদুল ইছলামৰ জানাজা সম্পন্ন কৰা হৈছে কালিৰ দিনটোত কংগ্ৰেছে বিজেপি চৰকাৰৰ কেইবাটাও লুণ্ঠনৰ বিৰুদ্ধে স্মাৰ্ট মিটাৰৰ পৰা আৰম্ভ কৰি মোদী আদানীৰ প্ৰসংগৰ পৰা আৰম্ভ কৰি এক দেশ এক নিৰ্বাচনৰ বিৰোধিতাৰে তেওঁলোকে কেইবাটাও বিষয় উপস্থাপন কৰি ৰাজভৱন চলো কাৰ্যসূচীৰে প্ৰতিবাদ কৰিছিল অসমৰ সৰ্ববৃহৎ বিৰোধী ৰাজনৈতিক দলটিয়ে কৰা যি বৃহৎ গণতান্ত্ৰিক প্ৰতিবাদ এই প্ৰতিবাদত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হৈছিল হতাহতিৰ আৰু এই হতাহতিৰ মাজতে আৰক্ষীয়ে প্ৰতিবাদকাৰীক দিয়া বাধা নমনাৰ বাবে আৰক্ষীৰ তৰফৰ পৰা কৰা হৈছিল লাঠি চালনা আৰু ইয়াৰ লগতে কৰা হৈছিল কন্দুৱা গেছ নিক্ষেপ কৰাৰ পিছতে প্ৰতিবাদকাৰী সকলৰ মাজত সৃষ্টি হৈছিল এক হাহাকাৰ পৰিস্থিতিৰ যেহেতু তিনিটাকৈ কন্দুৱা গেছ নিক্ষেপ কৰা হৈছিল আৰু ইয়াৰ মাজতে এপিচিচিৰ সভাপতি ভূপেন বৰাক বচাবলৈ গৈ ইতিমধ্যে আহত হৈছিল গুৰুতৰভাৱে অধিবক্তা মৃদুল ইছলাম কংগ্ৰেছৰ আইনী কোষৰ এগৰাকী সদস্য আছিল অধিবক্তা মৃদুল ইছলাম আৰু মৃদুল ইছলামক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও ইতিমধ্যে জিএমচিএইচত গৈ পোৱাৰ পিছতে অধিবক্তা গৰাকীৰ মৃত্যু হয় আৰু কংগ্ৰেছৰ এগৰাকী অধিবক্তাৰ সৈতে এজন কৰ্মীৰ সৈতে প্ৰকৃত নিষ্ঠাবান কৰ্মীৰ সৈতে সংঘটিত হোৱা এই ভয়ংকৰ ঘটনা এতিয়া কংগ্ৰেছৰ প্ৰতিজন কৰ্মীয়ে মানি ল'ব পৰা নাই আৰু সকলোৱে এই ঘটনাক লৈ গভীৰভাৱে শোক প্ৰকাশ কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ শীৰ্ষ বিষয়া মল্লিকাৰ্জুন খৰ্গে ইতিমধ্যে ফোনযোগে বিধায়িকাৰ জৰিয়তে অধিবক্তা মৃদুল ইছলামৰ ঘৈণীয়েক অৰ্থাৎ তেওঁৰ পত্নীৰ খবৰ লৈছে তেওঁৰ ঘৰৰ পৰিয়ালৰ খবৰ লৈছে আৰু ইয়াৰ লগতে যিসকল কংগ্ৰেছৰ নেতাকৰ্মী সেই সকলো ব্যক্তি গৈ এতিয়া মৃদুল ইছলামৰ বাসগৃহত উপস্থিত হৈছে আজি ছয়গাঁও সমষ্টিৰ বিধায়ককে আদি কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি এআইচিচিৰ সম্পাদক মনীষ চৌহান বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসকে আদি কৰি আজি ইতিমধ্যে ৰূপহী সমষ্টিৰ বিধায়ক নুৰুল হুদাকে আদি কৰি কেইবাজনো দলৰ নেতা বিধায়কে জানাজাত অংশগ্ৰহণ কৰিছে আৰু বহু ব্যক্তিৰ উপস্থিতিত তেওঁৰ আজি জানাজা সম্পন্ন কৰা হৈছে আৰু এই জানাজাৰ আমি দৃশ্য দেখুৱাইছো সকলোৱে তেওঁৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে আৰু তেওঁৰ আত্মাৰ সদগতিৰ কামনা কৰি সকলোৱে অন্তিম জানাজাত ভাগ লৈছে আৰু প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা অধিবক্তা গৰাকীৰ সৈতে সংঘটিত এই ভয়ংকৰ ঘটনাৰ বাবে তেওঁলোকে ইতিমধ্যে থানাত এজাহাৰ দাখিল কৰিছে আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে তেওঁলোকে গুৰুতৰ অভিযোগ দাখিল কৰিছে ন্যায় নোপোৱালৈকে যুঁজি যাব কংগ্ৰেছে অধিবক্তা গৰাকীৰ বাবে তেওঁলোকে ন্যায় বিচাৰি তীব্ৰ প্ৰতিবাদো সাব্যস্ত কৰিছে মৰ্মান্তিক আজি স্বৰ্গীয় শ্বহীদ মৃদুল ইছলামৰ ঘৰত অহাৰ পিছত যি পৰিৱেশ দেখা পাইছে মই আল্লাহ তাআলাৰ ওচৰত ভগৱানৰ ওচৰত এটাই দোৱা আৰু প্ৰাৰ্থনা বিচাৰিছো এনেকুৱা পৰিৱেশ যাতে আৰু কাৰো পৰিয়ালত নহয় শ্বহীদ মৃদুলৰ মাক আজি পুত্ৰ হাৰা হৈ কি অৱস্থা হৈছে যিসকলে দেখিছে তেওঁলোকেহে বুজিব পাৰে শ্বহীদ মৃদুলৰ পত্নী আজি স্বামী হাৰা দুটি কণমানি সন্তান আজি পিতৃ হাৰা পৰিয়ালৰ মানুহ এজন আপোনজন হেৰুৱাইছে এই পৰিৱেশ আৰু বৰ্ণনা কৰিব নোৱাৰে কোনোবা মাতৃক বুকু সোধা কৰিলে কোনোবা পত্নীক
স্বামী হাৰা কৰিলে, সন্তানক পিতৃহাৰা কৰিলে। ইয়াৰ বাবে দায়ী কোন? কি অপৰাধ আছিল মৃদুলত? মানুহৰ কাৰণে ন্যায়ৰ বাবে দাবী কৰিবলৈ গৈছিল ৰাজভৱনলৈ। গতিকে মৃদুলৰ যি হত্যাকাৰী, হত্যাকাৰীৰ বিচাৰ আমাক লাগিব। কোনো কাৰণতে হত্যাকাৰীৰ বিচাৰ নোহোৱাকৈ আমি ক্ষান্ত নহওঁ। শ্বহীদ হিচাপে আমি কংগ্ৰেছ দলৰ ফালৰ পৰা ঘোষণা কৰিছো। আজি জানাজা সম্পন্ন হল। হাজাৰ হাজাৰ মানুহ আহি আজি কান্দিছে। এটা কথাই কৈছে, এই দেশত ন্যায় নাই নেকি? সংবিধানে আমাক অধিকাৰ দিছে প্ৰতিবাদ কৰা। গণতান্ত্ৰিক প্ৰতিবাদ কৰিছো, শান্তিপূৰ্ণ প্ৰতিবাদ কৰিছো। অসম মাতৃৰ এজন সুসন্তান হিচাপে মৃদুলে যুঁজ দিছে সমাজৰ কাৰণে আৰু ন্যায়ৰ কাৰণে যুঁজ দি প্ৰাণ দিয়া মৃদুলৰ কাৰণে আজি হাজাৰ হাজাৰ মানুহে দোৱা কৰিছে। মৃদুলৰ আত্মাই যাতে স্বৰ্গগামী হয়, ভেষ্টবাসী হয়। আৰু আমিও কংগ্ৰেছ পৰিয়ালে আহি থকা সময়ত মৃদুলৰ মা, মৃদুলৰ পত্নী, দুটি সন্তান, তেখেতৰ যিটো পুত্ৰ, স্বামী আৰু পিতৃ, তাৰ অভাৱ আমি কেতিয়াও পূৰণ কৰিব নোৱাৰিম। কিন্তু তাৰ লগত আনুষংগিক দিগত এই পৰিয়াল চলি থাকিবলৈ হলে, আগুৱাই যাবলৈ হলে, ল'ৰা ছোৱালীৰ শিক্ষা দীক্ষা পাবলৈ হলে যিখিনি সহায় সহযোগিতা কৰিব লাগে নিশ্চিতভাৱে আমি প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা কৰা হ'ব। নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি খাৰ্গে ডাঙৰীয়া, আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই এই পৰিয়ালৰ লগত আছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, আমি সকলো এওঁলোকৰ লগত আছো। আৰু আৰ্থিকভাৱে যাতে তেওঁলোকে কোনো বেয়া পৰিস্থিতিৰ মোকাবিলা কৰিব লগা নহয়, আৰ্থিক ক্ষেত্ৰত যাতে পৰিয়ালে কষ্ট পাব লগা নহয়, সেই ক্ষেত্ৰতো প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা আমি চকু ৰাখিম। আৰু আহি থকা সময়ত সকলোৱে জানে, মৃদুলৰ মাতৃ এটা সময়ত ইয়াতে পঞ্চায়তৰ ইলেকশ্যন খেলিছিল। মৃদুলৰ পৰিয়াল কংগ্ৰেছী পৰিয়াল। মৃদুলেও আশা কৰিছিল পঞ্চায়ত নিৰ্বাচনত ভাগ লোৱাৰ কাৰণে। গতিকে এই পৰিয়ালৰ পৰা যদি ভাগ লয়, নিশ্চিতভাৱে আমি কংগ্ৰেছ দলে তেওঁলোকক সেইখিনি সুবিধা দিয়া হ'ব।